আৰু ৰাণাৰ্ছিপ লগত থাকিব প্ৰায় ৭৫,০০০ টকা তেওঁলোকে দিব। গতিকে এনেকুৱা এটা ব্যাপক আয়োজন হৈছে। অসমৰ বাহিৰৰ ৰাজ্যৰ বাহিৰৰ পৰাও খেলুৱৈসকল আহিব ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। গতিকে 4 দিনীয়া এই খেলটো ডে নাইট খেলটোত আমি মূৰাবাৰীবাসী অত্যন্ত আনন্দিত হৈছোঁ। কাৰণ এই এনেকুৱা ব্যাপক আয়োজনৰ যিটো খেল আমি আগতে গুৱাহাটীতহে দেখিছিলোঁ বা নগাঁও ষ্টেডিয়ামত পাইছিলোঁ, কিন্তু এতিয়া আমি মূৰাবাৰী নুৰুলামি ষ্টেডিয়ামত আমি এই খেল আমি উপভোগ কৰিবলৈ দেখা গৈছে। তাতে এইবাৰ বোলে ৰিভিউ চিষ্টেম থাকিব। এইবাৰ সেইটো কৈছোঁ মই, মূৰাবাৰী ইতিহাসত প্ৰথমটো খেল অনুষ্ঠিত হৈ আছে অহাকালিৰ পৰা। মানে মূৰাবাৰী ইতিহাসত এনেকুৱা খেল ব্যাপক আয়োজনৰ হোৱা নাই। যিটো গুৱাহাটীত হৈছিলে সেই খেলটোৰ অনুসৰণ কৰি আমাৰ যুৱকসকলে খেলুৱৈসকলে মূৰাবাৰী নুৰুলামি ষ্টেডিয়ামত এই খেলটো আৰম্ভ কৰিছে। গতিকে মই সকলো খেলুৱৈসকলক আমি ধন্যবাদ জনাইছোঁ। 11 ষ্টাৰৰ সকলো কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সাহস আৰু তেওঁলোকৰ শক্তি, তেওঁলোকৰ যিটো মনোবৃত্তি বহল হওক আৰু আগলৈ যাওক। আজি যিটো খেল আমি আয়োজন কৰিছোঁ ২৭ তাৰিখৰ পৰা আৰম্ভ হ'ব, সেইটো আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি আশা কৰিছোঁ যে ৰাইজে আমাৰ খেল চাই ভাল পাব। এইবাৰ আমিতো আগতে আৰু এবাৰ কৈছোঁ যে বহুত উন্নত ধৰণে পাতি আছোঁ, আমি ৰিভিউ চিষ্টেম পাতি আছোঁ। আৰু বাহিৰৰ যিবিলাক প্লেয়াৰ আছে সিহঁতৰ লগত যোগাযোগ হৈ গ'ল, সিহঁতে আহি পাবই, ২৭ তাৰিখে আহি পাব সিহঁতে। আৰু খেলটো এইবাৰ যোৱা 10 বছৰৰ পৰা ইয়াত এইবাৰ আৰু বহুত বেছি উন্নত ধৰণে হ'ব। কি ব্যৱস্থা থাকিব? এইটো আপোনাৰ ৰিভিউ চিষ্টেম থাকিব, কেমেৰা চাৰিওফালে কেমেৰা থাকিব, স্ক্ৰীণত দেখা পোৱা যাব, স্ক্ৰীণ লগোৱা হ'ব ৩-৪টামান স্ক্ৰীণত দেখা পোৱা যাব। আৰু বহুত চিষ্টেম কৰিম বুলি ভাবি আছোঁ। আৰু ৰিভিউ চিষ্টেমটোতো থাকিবই। যিহেতু ২৭ তাৰিখে খেলখন আৰম্ভ হ'ব, এই খেলৰ শুভ উদ্বোধন কোনে কৰিব? আমাৰ লোকেল MLA লাহৰীঘাট সমষ্টিৰ MLA আসিফ নজৰ চাহাব আৰু আমাৰ DC ছাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত তেখেতে দুজনে উদ্বোধন কৰিব। বাহিৰৰ পৰা কোন কোন খেলুৱৈ আহিব? কৰণ অম্বাল আহিব আৰু এই কি আছিল অংকুৰ সিং আহিব, কামৰান খান আহিব আৰু বিট্টু মেক্সি আহিব আৰু বহুতো আছে। খান আহিব আৰু সদৌ মুম্বাইৰ পৰা আহিব বেলেগ প্লেয়াৰ, UPৰ পৰা আহিব আৰু কলকাতাৰ পৰা আহিব। এইবোৰ কামৰান খানৰ লগত আৰু বহুতো আছে, ক্ৰিকেটৰ চবেই আহিব। আৰু মোটামুটি আমাৰ ৰাইজে এইবাৰ খেল উপভোগ কৰি সন্তুষ্ট হ'ব। কিবা সাংস্কৃতিক অনুষ্ঠানো আছে নেকি? আমি সাংস্কৃতিক সন্ধিয়াটো পাতিম বুলি ভাবি আছোঁ। অনুষ্ঠানটো প্ৰথম দিনা আৰু ফাইনেল দিনা দুদিনাই পাতিম বুলি ভাবি আছোঁ। সন্ধিয়া কেইটা বজাৰ পৰা আৰম্ভ হ'ব? সন্ধিয়া ৭টাত অপেনিং হৈ যাব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।